মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া 24 ঘণ্টাত চৰ্চিত ৰকিবুল হুছেইন কাণ্ডৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ সাংসদ ৰকিবুল হুছেইনে দাখিল কৰিলে এজাহাৰ কেৱল অপৰাধীৰ বিৰুদ্ধে নহয় এবাৰ আৰক্ষীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনে সমান্তৰালকৈ উল্লেখ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকে ৰকিবুল হুছেইনৰ ফোন নম্বৰ ব্লক কৰি ৰাখিছে সমান্তৰালকৈ আন এগৰাকী আৰক্ষী বিষয়াৰ কথাও সুস্পষ্টকৈ উল্লেখ কৰিছে যি গৰাকী আৰক্ষী বিষয়াই সেই সময়ত সহায় কৰা নাছিল ৰকিবুল হুছেইনক আৰু সেই গৰাকী আৰক্ষী বিষয়া জুনমণি ৰাভা কাণ্ডৰ সৈতেও জড়িত হৈ আছিল বুলি এক প্ৰকাৰ সুস্পষ্টকৈ উল্লেখ কৰি এক মহা অভিযোগ আনা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো সদৰ থানাত ৰকিবুল হুছেইনৰ এজাহাৰ আৰক্ষীৰ বিৰুদ্ধেও দাখিল কৰিছে এজাহাৰ আৰক্ষীৰ বিৰুদ্ধেও ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সাংসদ ৰকিবুল হুছেইনে মোক সহায় নকৰা আৰক্ষী জুনমণি ৰাভাৰ ঘটনাৰে জড়িত বুলিও এক প্ৰকাৰ মহা অভিযোগ উত্থাপন কৰিলে ৰকিবুল হুছেইনে আৰক্ষী অধীক্ষকে মোৰ ফোন নম্বৰ ব্লক কৰি ৰাখিছে বুলি এক প্ৰকাৰ উল্লেখ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত আৰু বহু মহা অভিযোগ আনিছে সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া আহি পৰিছে ৰকিবুল হুছেইনৰ এই মুহূৰ্তৰ কেতবোৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছো বহু কংগ্ৰেছ কৰ্মী লগত লৈ ৰকিবুল হুছেইনে সদৰ আৰক্ষী থানাত উপস্থিত হৈ আজিৰ দিনটোত দাখিল কৰিছে এজাহাৰ নগাঁৱৰ সদৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো আৰু কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল ৰূপহীয়াতৰ নতুন বজাৰত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ ৰকিবুল হুছেইনে উল্লেখ কৰিছে যে সেই সময়ত আৰক্ষীয়ে তেওঁক সহায় কৰা নাছিল ঘটনা সংঘটিত হোৱাৰ পাছতেই তেওঁ আৰক্ষী অধীক্ষকলৈ ফোন কৰিছিল কিন্তু তেওঁৰ নম্বৰ আৰক্ষী অধীক্ষকে ব্লক কৰি থোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে তেওঁ পুত্ৰৰ ফোনৰ পৰা আৰক্ষীৰ সৈতে যোগাযোগ কৰি খবৰ দিছিল বুলি ইতিমধ্যে সাংসদগৰাকীয়ে উল্লেখ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে সদৰ থানাত ৰকিবুল হুছেইনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু সমান্তৰালকৈ সহায় নকৰা আৰক্ষীৰ বিৰুদ্ধেও এতিয়া অভিযোগ দাখিল কৰা পৰিলক্ষিত হৈছে এজাহাৰ ইতিমধ্যে দাখিল কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক শুনাই লৈছো আমাৰ নিচিনা হাওকৰে অপজিশন কৰি কেতিয়াবা দেখক শাসনত আছেতো ইলেকশ্যনৰ কোড অফ কণ্টাক্ট শেষ হোৱাৰ পিছত যিজনৰ গোটেই পলিউশ্যনত গোটেই ঘটনাটো হৈছে তেওঁৰ লগত হোৱাটছআপ কল কৰি ভিডিঅ' কল কৰি তেওঁৰ লগত কথা পতা ৰেকৰ্ড সকলোৰে তাতে আছে গতিকে সেই মানুহখিনিৰ লগত এটা সম্বন্ধ তেওঁ ৰাখি ভাল মই স্পীকাৰ ডাঙৰীয়াক ইলেকশ্যনৰ সময়ত বাই ইলেকশ্যনৰ সময়ত কথাখিনি জনাওঁতে স্পীকাৰ ডাঙৰীয়াই এই বিষয়ে ৰাজ্য চৰকাৰকো জনাইছিল তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো জনাইছিল সেইটো ৰেকৰ্ড মোৰ তাত আছে মই আপোনালোকক দি দিম যোৱাকালি মই কৈছিলোঁ যে মই এজাহাৰ নিদিওঁ কাৰণ ইয়াৰ SP আপোনাৰ ডাইৰেক্টলি ইনভলভ ইয়াৰ OC-জন তেওঁক পুৰস্কৃত কৰা হৈছে তেওঁ জুনমণি ৰাভাৰ কেছত তেওঁক ইয়াৰ পৰা বদলি কৰা হৈছিল শাস্তিমূলক বদলি কিন্তু তেওঁক আমাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ বিভিন্ন ৰেগিং আদিত বাই ইলেকশ্যনত তেওঁ সহায় কৰিলে আৰু যোৱাকালিতো ডেককৈ তেওঁৰ ফোনৰ পৰাই গোটেইখিনি আপোনাৰ ধাৰাবাহিক আপোনাৰ বিৱৰণ দি আছে প্ৰথমে মই SP ডাঙৰীয়াক জনালোঁ মোৰ ফোনটো তেওঁ ব্লক কৰি থৈছে মই এজন সাংসদ গতিকে মই মোৰ ল'ৰাৰ ফোনৰ পৰা তেওঁক কৰিলোঁ যে মই বৈধভাৱে অনুমতি লোৱা মিটিংখনলৈ গৈ আছোঁ সেই মিটিংখনলৈ মই গৈ থকা অৱস্থাত তেওঁ ক'লে যে মই OC-ক কৈছোঁ OC আপোনাক মিটিঙলৈকে লৈ যাব সেইমতে মই OC-ক মই ফোন কৰিলোঁ প্ৰায় 4:23 মান বজাত মোৰ ফোনটো চাওঁ মই দেখাই দিওঁ 4:23 মান বজাত মই তেওঁক ফোন কৰিলোঁ তেওঁ ক'লে যে মই ঠিক ৰূপহী তিনিআলিত আছোঁ আপুনি আহক ইয়াৰ পৰা আমি লৈ যাম যি ৰূপহী তিনিআলিত মই গৈ পেলাই যেতিয়া পাওঁ তেওঁ কয় যে মই ৰূপহী তিনিআলিত থকা নাই মই আৰু আগুৱাই পেলাই আছোঁ অৰ্থাৎ
যিখিনি ল'ৰাই আক্ৰমণ কৰিব বুলি আমি জানিছিলোঁ বা তেওঁ ৰক্ষণাবেক্ষণ দিব বুলি ভাবি আমি মিটিঙলৈ গৈ আছিলোঁ, তেওঁ সেই ল'ৰাখিনিৰ লগত কথা পাতি তাৰ ৰাতি দূৰত গৈ পেলাই পিছত আছে। তেওঁ ভবা নাছিল যে মই কালি জীৱনতে তাত যাম, আৰু সেইকাৰণে আৰামত তেওঁ ৰখি আছিল। যেতিয়া ঘটনাটো হৈ যোৱাৰ পিছত মই এখন স্কুটিত গৈ তাত ওলালো, তেওঁ হতভম্ব হৈ তেতিয়াহে ধমাধম গাড়ীত উঠি পেলাই সেই অঞ্চলতে আপোনাৰ আধা ঘণ্টা ধৰি তাত আপোনাৰ মুখ কৰি আছে। ওচৰতে তেওঁ দেখি আছে, তেওঁ কিন্তু তাৰ পৰা অহা নাই। ইচ্ছা কৰি তেওঁ গোটেই গোটেই ঘটনাটোৰ লগত জড়িত। গতিকে এটা ইনকুৱাৰী যে কৈ আছে, ইনকুৱাৰী অন্য কৰিব নালাগে। মই তেখেতক 2:23 প্ৰথমে জনাইছিলো, 2:23 মই অচিক জনাইছিলো দুবাৰকৈ। 2:23 মই তেওঁৰ লগত কথা পাতিছিলো, আৰু ঠিক SP ডাঙৰীয়াৰ লগতো আমি কথা পাতিছিলো। SP ডাঙৰীয়াৰ লগত মোৰ ফোনটো আপোনাৰ নধৰাৰ কাৰণে মোৰ ল'ৰাটোৰ ফোনত মই কথা পাতিবলগীয়া হৈছিল। সেইটো আছিলে তেওঁৰ সময়টো ঠিক 2টা বাজিবলৈ এইটো SP নগাৰ লগত 147। তেওঁলোকে ধাৰা বিৱৰণী দি এই লোকসকলক, যিসকল কুখ্যাত ডকাইত বিজেপিত কেইদিনমানৰ আগত আনুষ্ঠানিকভাৱে জইন কৰিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁৰ আশে পাশে একেবাৰে তেখেতক ব্লেক কেটৰ নিচিনা যিকেইটা ল'ৰাই আছিলে সেইকেইটাক গভাই আপোনাৰ ডকাইত কেইদিনমানৰ আগত তেওঁলোকে জেল হাজতৰ পৰা ওলাইছে, বিজেপিত অংশগ্ৰহণ কৰি এতিয়া তেওঁ বিজেপিৰ ভেৰুণীয়া গুণ্ডাত পৰিণত হৈছে। তেওঁ ভাবিছে দুটা কথা, যে ৰকিবুল হুছেইন ভয় খাই ঘৰত সোমাই যাওক, মই বৈতৰণি পাৰ হ'ব পাৰিম। কংগ্ৰেছ তেনেদৰে ভয় খাই যাব, ৰাইজ ভয় খাই যাব। এতিয়া মই সিদ্ধান্ত ল'ব লাগিব যে মই ভয় খাই ঘৰত সোমাই যাম নে মই ৰাইজৰ পক্ষত থাকিম। মই সিদ্ধান্ত লৈছো যে যিদিনালৈকে শেষ নিষ্ঠা থাকিব, উশাহ নিশাহ ল'ব পাৰিম, সেই দিনলৈকে মই বিশেষকৈ মোৰ মৰমৰ অতি মৰমৰ চামগুৰিবাসী ৰাইজ, যিসকলে মোক ৰাজনৈতিকভাৱে তুলি তালি কেইবাবাৰো বিধায়ক কৰিছে, মন্ত্ৰী হৈছো মই, আৰু সামগ্ৰিকভাৱে ৰাইজৰ ওচৰত, ধুবুৰী ৰাইজেই নহয়, ধুবুৰী ৰাইজৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে আজি আপোনালোকে চাব যে কালি যদি ফেচবুক চাই, মোক নামনি অসমতকৈ উজনি মানুহে বেছি আপোনাৰ সহানুভূতি দেখাইছে যে এনেধৰণৰ জংঘল, আমি বিজেপিৰ সমৰ্থক, কিন্তু আজি আমি এই কথাবিলাক দুখ পাইছো। এনেধৰণৰ বৰ্বৰ আমাৰ অত্যাচাৰী শাসন জংঘল ৰাইজ আমি কেতিয়াও আমি কাম্য নহয়। তেওঁ কৈছে, যেতিয়া প্ৰশ্ন কৰে কোনোবাই যে তেওঁ বোলে বগা কাপোৰ, কোলা কাপোৰ নিপিন্ধি কি বগা কাপোৰ পিন্ধিব নেকি? এজন মুখ্যমন্ত্ৰী তেওঁ নট ডিজাৰ্ভ টু বি এ চিফ মিনিষ্টাৰ। মুখ্যমন্ত্ৰী হৈ থকাৰ তেওঁৰ অধিকাৰেই নাই। গতিকে মই গৃহমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছো। ইমিডিয়েটলি SP জনক ছাছপেণ্ড বা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে কৈছো। ডাইৰেক্টলি ইনভলভ, পুৰস্কৃত কৰিছে, আৰু অচিকটো আপোনাৰ ডিছমিছ কৰিব লাগে, কাৰণ তেওঁৰ জোনমণি ৰাভাৰ পৰা আদি কৰি তেওঁ এনেধৰণৰ কুকাৰ্যত তেওঁ জড়িত। গতিকে আমি এই ক্ষেত্ৰত মই আজি যোৰহাটলৈ যাম। যোৰহাটৰ পৰা আহি পেলাই বোধহয় মই আজি যিখন এজাহাৰ মই দিবলৈ খোজা নাছিলো, মই স্পীকাৰক যিখন দিম সেইখনৰো মই পুৰা দি আছিলো, কাৰণ স্পীকাৰে এজাহাৰত যিখিনি আছে মই কেইবাজনৰো কৰিছো। মই প্ৰায় আপোনাৰ মই 22 জনৰ নাম কৰিছো, আৰুতো বহুত আছিলে, কিন্তু মই 22 জনৰ নাম কৰিছো, আৰু তাৰ বহুতো আছে। তেওঁলোকক এইখিনি কৰি পেলাই মই লাভ নাই, সেইকাৰণে মই কৰিব খোজা নাছিলো, কাৰণ এই SPক বহুত আপোনাৰ এজাহাৰ দিছো। কিন্তু মোক দিল্লীৰ পৰাও ক'লে যে এজাহাৰখন দি ৰেকৰ্ডটো ৰাখ, সদায় দিন নাযায়, আমি এই পাতবিলাক ওলোটাই চাম, আজিৰ তাৰিখটো কেৱল মনত ৰাখিবা। মই ডায়েৰীত গৈ কথাবিলাক লিখি ৰাখিম, এইখন পেষ্ট কৰি ৰাখিম, এটা এটাকৈ ইয়াৰ আমি বিচাৰ নিশ্চয় ৰাইজে ল'ব। সদায় এনেকুৱা দিন নাযায়, অত্যাচাৰী শাসকৰ উৰ পৰিব, আৰু এইবিলাকৰ শাসনত আমি আজি উৰ পৰাটো আজি আপোনাৰ একেবাৰে দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকে উমান পায়, এবাৰ গৌৰৱ গগৈক, এবাৰ ভূপেন বৰাক, এবাৰ মীৰা বৰঠাকুৰক, এবাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনক আপোনাৰ ভয় খুৱাব বিচাৰিছে। আমি ব্ৰিটিছকে ভয় নকৰিলো, কংগ্ৰেছ দলে। ব্ৰিটিছে এনেদৰে পিছফালৰ পৰা বহুত এইবিলাক, তাৰপিছতো আপোনাৰ ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰচেষ্টাত কংগ্ৰেছ দলৰ যোগেদি আমি ব্ৰিটিছক ইয়াৰ পৰা খেদাব পাৰিম। এইটো মোৰ কথা নহয়, নিজৰ অন ৰেকৰ্ডত প্ৰাক্তন এজন DGPয়ে
অন ৰেকৰ্ড পুলিচ ৰেকৰ্ডত আছে মই কোনটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কৃতকাৰ্য হৈছে কওকচোন আধাখনীয়া কাম তেওঁ কোনটো কাম পুৰা কৰিছে প্ৰথম ক্ষমতা পায়ে ক'লে যে মই চেক কৰিম আজি ড্ৰাগছৰ পৰিভৰ ইমান বাঢ়ি গৈছে আপুনি যাৰ ঘৰত হৈছে কি বুজি পাইছে যিসকল আছে যিসকলে খায় সেইসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱহাৰ কৰে সেই পৰ্যায়লৈ গৈছে চেক হৈছে নেকি তথ্যই কি কয় তথ্যই কয় যে আজি ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাক আমাৰ নিচিনা সাহসেৰে অপজিশ্যন কৰি কেতিয়াবা দেখক শাসনত আছেতো ইলেকশ্যনৰ কৌদৱকণ্ঠা শেষ হোৱাৰ পিছত যিজনৰ গোটেই প্ৰৰোচনাত গোটেই ঘটনাটো হৈছে তেওঁৰ লগত হোৱাটছআপ কল কৰি ভিডিঅ' কল কৰি তেওঁৰ লগত কথা পতা ৰেকৰ্ড সকলোৰে তাতে আছে গতিকে সেই মানুহখিনিৰ লগত এটা সম্বন্ধ তেওঁ ৰাখি ভাল মই স্পীকাৰ ডাঙৰীয়াক ইলেকশ্যনৰ সময়ত বাই ইলেকশ্যনৰ সময়ত কথাখিনি জনাওঁতে স্পীকাৰ ডাঙৰীয়াই এই বিষয়ে ৰাজ্য চৰকাৰকো জনাইছিল তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো জনাইছিল সেইটো ৰেকৰ্ড মোৰ তাত আছে মই আপোনালোকক দি দিম যোৱাকালি মই কৈছিলোঁ যে মই এজাহাৰ নিদিওঁ কাৰণ ইয়াৰ SP আপোনাৰ ডাইৰেক্টলি ইনভলভ ইয়াৰ OC-জন তেওঁক পুৰস্কৃত কৰা হৈছে তেওঁ জোনমণি ৰাভাৰ কেছত তেওঁক ইয়াৰ পৰা বদলি কৰা হৈছিল শাস্তিমূলক বদলি কিন্তু তেওঁক আমাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ বিভিন্ন ৰেগিং আদিত বাই ইলেকশ্যনত তেওঁ সহায় কৰিলে আৰু যোৱাকালিতো ডেককৈ তেওঁৰ ফোনৰ পৰাই গোটেইখিনি আপোনাৰ ধাৰাবাহিক আপোনাৰ বিৱৰণ দি আছে প্ৰথমে মই SP ডাঙৰীয়াক জনালোঁ মোৰ ফোনটো তেওঁ ব্লক কৰি থৈছে মই এজন সাংসদ গতিকে মই মোৰ ল'ৰাৰ ফোনৰ পৰা তেওঁক কৰিলোঁ যে মই বৈধভাৱে অনুমতি লোৱা মিটিংখনলৈ গৈ আছোঁ সেই মিটিংখনলৈ মই গৈ থকা অৱস্থাত মই তেওঁ ক'লে যে মই OC-ক কৈছোঁ OC আপোনাক মিটিঙলৈকে লৈ যাব সেইমতে মই OC-ক মই ফোন কৰিলোঁ প্ৰায় 4:23 মান বজাত মোৰ ফোনটো চাওঁ মই দেখাই দিওঁ 4:23 মান বজাত মই তেওঁক ফোন কৰিলোঁ তেওঁ ক'লে যে মই ঠিক ৰূপহী তিনিআলিত আছোঁ আপুনি আহক ইয়াৰ পৰা আমি লৈ যাম যি ৰূপহী তিনিআলিত মই গৈ পেলাই যেতিয়া পাওঁ তেওঁ কয় যে মই ৰূপহী তিনিআলিত মই আৰু আগুৱাই পেলাই আছোঁ অৰ্থাৎ যিখিনি ল'ৰাই আক্ৰমণ কৰিব বুলি আমি জানিছিলোঁ বা তেওঁ ৰক্ষণাবেক্ষণ দিব বুলি ভাবি আমি মিটিঙলৈ গৈ আছিলোঁ তেওঁ সেই ল'ৰাখিনিৰ লগত কথা পাতি তাৰ নাতি দূৰত গৈ পেলাই পিছত আছে তেওঁ ভবা নাছিল যে মই কালি জীৱন্ত তাত যাম আৰু সেইকাৰণে আৰামত তেওঁ ৰখি আছিল যেতিয়া ঘটনাটো হৈ যোৱাৰ পিছত মই এখন স্কুটিত গৈ তাত ওলালোঁ তেওঁ হতভম্ব হৈ তেতিয়াহে ধমাধম গাড়ীত উঠি পেলাই সেই অঞ্চলতে আপোনাৰ আধা ঘণ্টা ধৰি তাত আপোনাৰ মুখ কৰি আছে ওচৰতে তেওঁ দেখি আছে তেওঁ কিন্তু তাৰ পৰা অহা নাই ইচ্ছা কৰি তেওঁ গোটেই তদন্ত গোটেই ঘটনাটোৰ লগত জড়িত গতিকে এটা ইনকুৱাৰী যে কৈ আছে ইনকুৱাৰী অন্য কৰিব নালাগে গ্ৰহণ মই তেখেতক 2:23 প্ৰথমে জনাইছিলোঁ 2:23 মই OC-ক জনাইছিলোঁ দুবাৰকৈ 2:23 মই তেওঁৰ লগত কথা পাতিছিলোঁ আৰু ঠিক SP ডাঙৰীয়াৰ লগতো আমি কথা পাতিছিলোঁ SP ডাঙৰীয়াৰ লগত মোৰ ফোনটো আপোনাৰ নধৰাৰ কাৰণে মোৰ ল'ৰাটোৰ ফোনত মই কথা পাতিবলগীয়া হৈছিল সেইটো আছিলে তেওঁৰ সময়টো ঠিক 2টা বাজিবলৈ এইটো SP নগাৰ লগত 147 তেওঁলোকে ধাৰা বিৱৰণী দি এই লোকসকলক যিসকল কুখ্যাত ডকাইত বিজেপিত কেইদিনমানৰ আগত আনুষ্ঠানিকভাৱে জইন কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁৰ আশে পাশে একেবাৰে তেখেতক ব্লেক কেটৰ নিচিনা যিকেইটা ল'ৰাই আছিলে সেইকেইটা গভাইত আপোনাৰ ডকাইত কেইদিনমানৰ আগত তেওঁলোকে জেল হাজতৰ পৰা ওলাইছে বিজেপিত অংশগ্ৰহণ কৰি এতিয়া তেওঁ বিজেপিৰ ভেৰুণীয়া গুণ্ডাত পৰিণত হৈছে তেওঁ ভাবিছে দুটা কথা যে ৰকিবুল হুছেইন ভয় খাই ঘৰত সোমাই যাওক মই বৈতৰণি পাৰ হ'ব পাৰিম কংগ্ৰেছ এনেদৰে ভয় খাই যাব ৰাইজ ভয় খাই যাব এতিয়া মই সিদ্ধান্ত ল'ব লাগিব যে মই ভয় খাই ঘৰত সোমাই যাম নে মই ৰাইজৰ পক্ষত থাকিম মই সিদ্ধান্ত লৈছোঁ যে যিদিনালৈকে শেষ নিষ্ঠা থাকিব উশাহ নিশাহ ল'ব পাৰিম সেই দিনলৈকে মই বিশেষকৈ মোৰ অতি মৰমৰ চামগুৰিবাসী ৰাইজ যিসকলে মোক ৰাজনৈতিকভাৱে তুলি তালি কেইবাবাৰো বিধায়ক কৰিছে মন্ত্ৰী হৈছোঁ মই আৰু সামগ্ৰিকভাৱে ৰাইজৰ ওচৰত ধুবুৰী ৰাইজেই নহয় ধুবুৰী ৰাইজৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে আজি আপোনালোকে চাব যে কালি যদি ফেচবুক চাই
মোক নামনি অসমতকৈ উজনি মানুহে বেছি আপোনাৰ সহানুভূতি দেখাইছে যে এনেধৰণৰ জংঘল আমি বিজেপিৰ সমৰ্থক, কিন্তু আজি আমি এই কথাবিলাক দুখ পাইছোঁ। এনেধৰণৰ বৰ্বৰ আমাৰ অত্যাচাৰী শাসন জংঘল ৰাইজ আমি কেতিয়াও আপোনাৰ আমি কাম্য নহয়। তেওঁ কৈছে, যেতিয়া প্ৰশ্ন কৰে কোনোবাই যে তেওঁ বোলে বগা কাপোৰ কোলা কাপোৰ নিপিন্ধি কি বগা কাপোৰ পিন্ধিব নেকি? এজন মুখ্যমন্ত্ৰী তেওঁ নট ডিজাৰ্ভ টু বি এ চিফ মিনিষ্টাৰ। মুখ্যমন্ত্ৰী হৈ থকাৰ তেওঁৰ অধিকাৰেই নাই। গতিকে মই গৃহমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছোঁ। ইমিডিয়েটলি SP জনক ছাছপেণ্ড বা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে কৈছোঁ। ডাইৰেক্টলি ইনভলভ পুৰস্কৃত কৰিছে আৰু OC-ক আপোনাৰ ডিছমিছ কৰিব লাগে, কাৰণ তেওঁৰ জোনমণি ৰাভাৰ পৰা আদি কৰি তেওঁ এনেধৰণৰ কুকাৰ্যত তেওঁ জড়িত। গতিকে আমি এই ক্ষেত্ৰত মই আজি যোৰহাটলৈ যাম। যোৰহাটৰ পৰা আহি পেলাই বোধহয় মই আজি যিখন এজাহাৰ মই দিবলৈ খোজা নাছিলোঁ, মই স্পীকাৰক যিখন দিম সেইখনৰো মই পুৰা দি আছিলোঁ, কাৰণ স্পীকাৰে এজাহাৰত যিখিনি আছে মই কেইবাজনৰো কৰিছোঁ। মই প্ৰায় আপোনাৰ মই 22 জনৰ নাম কৰিছোঁ, আৰুতো বহুত আছিলে, কিন্তু মই 22 জনৰ নাম কৰিছোঁ আৰু তাৰ বহুতো আছে। তেওঁলোকক এইখিনি কৰি পেলাই মই লাভ নাই, সেইকাৰণে মই কৰিব খোজা নাছিলোঁ, কাৰণ এই SP-ক বহুত আপোনাৰ এজাহাৰ দিছোঁ। কিন্তু মোক দিল্লীৰ পৰাও ক'লে যে এজাহাৰখন দি ৰেকৰ্ডটো ৰাখ, সদায় দিন নাযায়, আমি এই পাতবিলাক ওলোটাই চাম, আজিৰ তাৰিখটো কেৱল মনত ৰাখিবা। মই ডায়েৰীত গৈ কথাবিলাক লিখি ৰাখিম, এইখন পেষ্ট কৰি ৰাখিম, এটা এটাকৈ ইয়াৰ আমি বিচাৰ নিশ্চয় ৰাইজে ল'ব। সদায় এনেকুৱা দিন নাযায়, অত্যাচাৰী শাসকৰ উৰ পৰিব, আৰু এইবিলাকৰ শাসনত আমি আজি উৰ পৰাটো আজি আপোনাৰ একেবাৰে দিনৰ পোহৰতে স্পষ্ট হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ উমান পায়, এবাৰ গৌৰৱ গগৈক, এবাৰ ভূপেন বৰাক, এবাৰ মীৰা বৰঠাকুৰক, এবাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনক আপোনাৰ ভয় খুৱাব বিচাৰিছে। আমি ব্ৰিটিছকে ভয় নকৰিলোঁ, কংগ্ৰেছ দলে। ব্ৰিটিছে এনেদৰে পিছফালৰ পৰা বহুত এইবিলাক, তাৰপিছতো আপোনাৰ ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰচেষ্টাত কংগ্ৰেছ দলৰ যোগেদি আমি ব্ৰিটিছক ইয়াৰ খেদাব পাৰিম। এইটো মোৰ কথা নহয়, নিজৰ অন ৰেকৰ্ডত প্ৰাক্তন এজন DGP-য়ে অন ৰেকৰ্ড, পুলিচ ৰেকৰ্ডত আছে, মই কোনটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কৃতকাৰ্য হৈছে কওকচোন। আধাখনীয়া কাম, তেওঁ কোনটো কাম পুৰা কৰিছে? প্ৰথম ক্ষমতা পায়ে ক'লে যে মই চেক কৰিম।